মই উপস্থিত আছোঁ জিতু গোস্বামীৰ সন্মুখত আৰু দাদা দাদা আপুনি জিকাৰ পিছত শপত গ্ৰহণো হৈ গ'ল, তাৰপিছত আপুনি হাৰিয়ানা মুখ্যমন্ত্ৰীকো লগ কৰিলে, কি ক'ব অকণমান ৰাইজক এটাই ক'ম, আমি এতিয়া কাম আৰম্ভ কৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হৈছে। ৰাইজৰ আশা আপুনি দেখিছে কিমান ৰাইজে এতিয়া আশাৰে আহিছে। আমাৰ ছিনিয়ৰ চিটিজেনক এটা অফিচ লাগে, বহিবলৈ জেগা এটুকুৰা লাগে, এইবিলাকে আশা ৰাইজৰ। এই আশাখিনি আমি ভালকৈ কৰিব লাগে, লাভ হ'ব। মই ভাবোঁ প্ৰত্যেকটো ক্ষেত্ৰতে, কৃষি ইণ্ডাষ্ট্ৰিয়ে হওক, আপোনাৰ ইণ্ডাষ্ট্ৰিয়েলেই হওক, ইলেক্ট্ৰিকেল ইণ্ডাষ্ট্ৰিয়েই হওক, কম্পিউটাৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ ইণ্ডাষ্ট্ৰিয়েই হওক, সকলো ক্ষেত্ৰতে অসমখন ভাল হ'ব। আৰু অমিত শ্বাহে আগতে কৈ আছে যে অসমক ইণ্ডাষ্ট্ৰিয়েল কৰিম, এইটো কথাও কৈ থৈছে। হৈছে আৰম্ভ হ'বলৈতো নাই, হৈছে। আমি চবতকৈ ডাঙৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি এটা পালোৱেই অলৰেডি, নাই পোৱা নেকি? আৰু ইলেকশ্যনৰ আগত আপুনি ৰাস্তা বনোৱা নাই, দলং বনোৱা নাই, কিন্তু আপুনি এতিয়া জয় মই ৰাইজে ৰাস্তা বনোৱা নাই, দলং বনোৱা নাই নেকি? ৰাস্তা বনোৱা নাই। ব্ৰহ্মপুৰত যিমান ৰাস্তা হৈছে, যিমান দলং হৈছে, ৰাইজে সেইখিনি দেখি পেলাই ৰাইজে ভোট দিছে, নহ'লে ৰাইজে ভোট দিব নেকি? দ্বিতীয়বাৰ জিকা মানে কি, ৰাইজে প্ৰথম 5 বছৰ দেখা পাইছে কাৰণেহে দিছে ভোট, নহয় জানো? হয়, ঠিক আছে, ধন্যবাদ, হ'ব।